So, a very warm welcome to this theme and light. Yes, sir? So, today is the first class, right? Hello, class this is the first video and this is the first lecture on carbon chapter number 4. So, anyways, আজি মই গোটেই চ্যাপ্টাৰটো বিষয় নকম বা চ্যাপ্টাৰটো নহয় তোমালোক ক্লাস 10 আছা আৰু তোমালোকৰ কিতাপখনত বিভিন্ন চ্যাপ্টাৰৰ খাল মিহলি কৰি দিয়া হৈছে একদম পুৰা মানে খাল মিহলাই দিছে এতিয়া ষ্টুডেণ্টক যদি মই খুদু বলে কোনটো চ্যাপ্টাৰ ফিজিক্সৰ কোনটো কেমিষ্ট্ৰিৰ বহুত ষ্টুডেণ্টৰ কনফিউজন তাতে লাগে কাৰণ ইতিয়ালৈকে ষ্টুডেণ্টে ফিজিক্স কি কেমিষ্ট্ৰি কি বায়ো কি distinguish কৰিব পৰা নাই আৰু এইটো বস্তু বহুত ইট ইজ ভেৰি ডেঞ্জাৰাছ মানে পিছলৈ কাৰণে বহুত ডাঙৰ এটা প্ৰবলেম ক্ৰিয়েট কৰি দিয়ে ঠিক আছে সো আজি আমি সাধাৰণভাৱে আমি কাৰ্বন চ্যাপ্টাৰটো অকমান চাম কিন্তু অকমান ইন্ট্ৰোডাকশনটা সৰু ইন্ট্ৰোডাকশনটা চাম যে আমি এইটো বুজিব চেষ্টা কৰিম যে কেমিষ্ট্ৰি হয়নো কি কেমিষ্ট্ৰি বেলেগ কিয় ফিজিক্স বেলেগ কিয় বায়ো বেলেগ কিয় আৰু লগতে আমি এইটো চেষ্টা কৰিম চাবলৈ যে ইমানখিনি এলিমেন্টছ থাকাৰ পাছত হয়নে আমাৰ কমসে কম less than 200 but we have more than 100 এখতকে ওপৰ এলিমেন্টছ থাকাৰ পাছতো আৰু নতুন এলিমেন্টছ আহি থাকে নতুন এলিমেন্টছ আৰ্টিফিশিয়াল হয় নিজে মানুহে বনোৱা হয় বাট আহি থাকে সো ইমানখিনি এলিমেন্টছ থাকাৰ পাছতো কেৱল কাৰ্বনৰ ওপৰত এটা বেলেগ চ্যাপ্টাৰ কিয় দিয়া হ'ল সোডিয়ামৰ ওপৰত এটা বেলেগ চ্যাপ্টাৰ কিয় নাই এলুমিনিয়ামৰ ওপৰত এটা বেলেগ চ্যাপ্টাৰ কিয় নাই বোৰনৰ ওপৰত এটা বেলেগ চ্যাপ্টাৰ কিয় নাই কিয় কেৱল কাৰ্বনৰ ওপৰত এটা বেলেগ চ্যাপ্টাৰ দিয়া আছে এই কথাখিনি বুজিলে কাৰ্বন চ্যাপ্টাৰৰ আধাখিনি পাৰ্ট আমি ইনে বুজি যাম ঠিক আছে আৰু এই কাৰ্বন চ্যাপ্টাৰটো ইমানে ইমানে ইম্পৰ্টেন্ট হয় যে এই কাৰ্বনটো যদি আমি টানি গৈ থাকো চ্যাপ্টাৰটো মই যিমান টানিম কি তিমান টানিব পৰা হৈ থাকিব 11 12 ত কাৰ্বন চ্যাপ্টাৰ যাক আমি অৰ্গেনিক কেমিষ্ট্ৰি বুলি কওঁ এখন কিতাপে হয় বেলেগকে রাইট সো এই কার্বন চ্যাপ্টার বহুত ইম্পর্টেন্ট আর যেটা বস্তু নতুন হয় সো স্টুডেন্টে অলপ ভয় খায় সো ইয়াত ভয় খাবার কথা নাই নতুন বস্তুটা শিকিব হলে স্টুডেন্টৰ আগ্ৰহ থাকিব লাগিব স্টুডেন্টে মানসিকভাৱে সুস্থ হৈ তুলিব লাগিব they should feel excited যে yes মই নতুন বস্তুটা শিকিম মানে সো তেতিয়াই যেনেকুৱা বস্তুই নহওক কিয় টান হওক উজু হওক যেনেকুৱাই নহওক কিয় এজন স্টুডেন্টে খুব সাধাৰণভাৱে তাক আয়ত্ত কৰিব পাৰিব যদি আগ্ৰহটো থাকে ঠিক আছে সো মই এটা আশা কৰিম যে চ্যাপ্টাৰটো টান বুলি কিতাপখন দলিমাই পেলাব নালাগে যদি টান হৈছে চ্যাপ্টাৰটো ফেস কৰা আৰু এই চ্যাপ্টাৰটো আমি হাতত একালে ললো কাৰণ চ্যাপ্টাৰটো টান বুলি মই গম পাওঁ টান নহয় ষ্টুডেন্টে প্ৰথমে অলপ ভয় খায় বা ষ্টুডেন্ট অলপ টান পায় বুলি এটো জ্ঞাত কথা মানে সবে জানে কথা কাৰণ আৰু অকল এটো ক্লাস 11 12 তো অৰ্গেনিক বুলি ক'লে ষ্টুডেন্টে ভয় খাই থাকে বহুত ষ্টুডেন্টে অৰ্গেনিক বুলি ক'লে একদম কপি থাকে অৰ্গেনিক কি হ'ব পৰীক্ষা সো হেকানে কৈছো যে কাৰ্বন চ্যাপ্টাৰটো ওয়ান অফ দা মোস্ট এসেনশিয়াল সাবজেক্ট আৰু অকল ইয়াত বুলি নহয় আৰু ডেইলি ডে টু ডে লাইফত আমি যিখিনি বস্তু খাই থাকো গুটেখিনি অৰ্গেনিক কেমিষ্ট্ৰি আন্ডাৰতে পৰে ঠিক আছে সো আমি আজি চাবলৈ চেষ্টা কৰিম যে কিয় কাৰ্বনটো ইমান স্পেশাল ঠিক আছে তো তাৰ আগত আমি চাও যে কেমিষ্ট্ৰি বুলিলে কি ব্ৰাঞ্চ হয় কিয় কেমিষ্ট্ৰি হয় ক'ত কেমিষ্ট্ৰি লাগে সো লেটস হেভ আ লুক সো তোমালোকৰ কিতাপখনত হেতাখন সাগৰে কনসনাই যে আমি কেটামান ভাগ কৰি লব পাৰো কি যদিও আৰু এটা ভাগ কথা কৈছিলে যে এনভায়ৰনমেন্টাল কথা কৈছিলে যে এনভায়ৰনমেন্টাল সায়েন্স সেই বস্তুটো মই কেমিষ্ট্ৰিৰ আন্ডাৰত সোমাই দিম তাৰমানে চোৱা আমাৰ যেটো টপিক হৈছে যে আমাৰ সায়েন্সৰ কিতাপখনৰ কথা কৈছো সায়েন্সৰ কিতাপখন আসলতে যদিও সাব ডিভাইড বা যদিও ভাগ কৰি থোৱা নাই কিন্তু মই ভাগ কৰি দিছো যে এটা পাৰ্টত পৰিব ফিজিক্স এটা পৰিব কেমিষ্ট্ৰি এটা পৰিব বায়োলজি এটা বায়োলজি কো মই এটা কেমিষ্ট্ৰি কো মই আৰু কেটামান ভাগত বিভক্ত কৰিব পাৰো তাৰ ভিতৰত এটা হৈছে ফিজিক্যাল এটা হৈছে ইনঅৰ্গেনিক আৰু এটা হৈছে অৰ্গেনিক কেমিষ্ট্ৰি আৰু যদি কোনোবাই ভাবে আৰু এটা ব্ৰাঞ্চ লগতে লগাই দিয়ে তাক আমি সাধাৰণতে কওঁ
এনভাইৰনমেণ্টেল কেমিষ্ট্ৰি মানে পৰিৱেশৰ লগত ৰিলেটেড ঠিক আছে পৰিৱেশৰ লগত পৰিৱেশ সম্বন্ধীয় এটা কিছুমান চেপ্টাৰ কেমিষ্ট্ৰি তাক আমি এনভাইৰনমেণ্টেল কেমিষ্ট্ৰি বুলি কওঁ কিন্তু সাধাৰণতে আমি কি পাওঁ সাধাৰণতে আমি এই তিনিটাই পঢ়ো আচলতে এটা ফিজিকেল কেমিষ্ট্ৰি এটা ইনঅৰ্গেনিক কেমিষ্ট্ৰি আৰু এটা অৰ্গেনিক কেমিষ্ট্ৰি আৰু এই তিনিটা ভিতৰত সকলোতকৈ বেছি ইম্পৰ্টেন্ট হৈছে এই অৰ্গেনিক কেমিষ্ট্ৰিটো অৰ্গেনিক কেমিষ্ট্ৰি বহুত ইম্পৰ্টেন্ট হয় এই কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ অৰ্গেনিক কেমিষ্ট্ৰি আমাৰ দৈনন্দিন জীৱনৰ লগত সম্বন্ধ আছে ঠিক আছে সো এই অৰ্গেনিক কেমিষ্ট্ৰি হয় কি অৰ্গেনিক কেমিষ্ট্ৰি অৰ্গেনিক নামটো অৰ্থ কি আমি কথা শুনা লাগিছে হয়নে সো লেটস হাভ আ লুক তোমালোকে সাধাৰণতে আজিকালি দিনত এটা শব্দ পুৰা ট্ৰেন্ডিং কৰে শব্দটো বেলেগ একো নহয় শব্দটো হৈছে অৰ্গেনিক ফাৰ্মিং মানুহে কয় মই অৰ্গেনিক খেতি ব্যৱসায় কৰি আছো মানুহে কয় মই অৰ্গেনিক শাক পাচলি ব্যৱসায় কৰি আছো তে অৰ্গেনিক খেতি কৰা অৰ্গেনিক শাক পাচলি কৰা তাৰ মিনিংটো কিবা অৰ্থটো কি হয়নে অৰ্গেনিক খেতি মানে কি জানানে কোনো ধৰণৰ পেষ্টিসাইডছ ইনসেক্টিসাইডছ মানে এনেকুৱা ধৰণৰ হাৰ্মফুল প্ৰডাক্ট ব্যৱহাৰ নকৰাকে একদম প্ৰাকৃতিকভাৱে যেটো খেতি কৰা হয় খেতিকে কোৱা হয় অৰ্গেনিক আমি অৰ্গেনিক খেতি বুলি কি বুজি পাওঁ যে প্ৰাকৃতিকভাৱে কোনো ধৰণৰ হাৰ্মফুল ইনসেক্টিসাইডছ পেষ্টিসাইডছ এইবোৰৰ ব্যৱহাৰ নকৰাকে যেটো খেতি কৰা হয় ঠিক আছে সেই খেতিটোকে আমি কি বুলি কওঁ অৰ্গেনিক ফাৰ্মিং বুলি কোৱা হয় মানে পুৰা প্ৰাকৃতিক মই উদাহৰণ এটা দি আছিলো সো উদাহৰণটো মই কি দিছিলো যে সাপোজ তোমাৰ ঘৰত এজোপা কলৰ থুক এজোপা কলগছ আছে কলগছ এজোপা সাপোজ কলৰ এটা থুক ওলাইছে সো কলৰ থুকটো ওলাইছে মানুহবোৰ ইনে লোভিয়া হয় নহয় মানুহবোৰ পইচাৰ কাৰণে ইনে লোভটো বেছি থাকে সো তোমাৰ মন গ'ল যে তুমি কলৰ থুকটো দোকানত বজাৰতে বেচা কিন্তু বেচিবলৈ কলটো থুক পকা নাই কি কৰিবা দিলে সময় এটা ইনসেক্টিসাইড এটা দিলে সময় ৰাইট গছৰ থুকটো বলে কিবা এটা মেডিসিন এটা সময় দিলে ঘুচাই থুকটো দেখিবা কালি ৰাতিপুৱা পকি যাব কিন্তু সেই থুকটো খালে যে মানুহৰ ক্ষতি হ'ব হেলথৰ কাৰণে মানুহে চিন্তা নকৰে সো সেইটো অৰ্গেনিক ফাৰ্মিং নহয় সেইটো আৰ্টিফিশিয়ালি কলটো পকাইছে ৰাতি কিবা এটা ঔষধ ইনজেক্ট কৰি দিলে ৰাতিপুৱা তুমি দেখিবা কিবা কেমিকেল ইনজেক্ট কৰি দিলে ৰাতিপুৱা তুমি দেখিবা কলটো পকি আছে সো সেইটো অৰ্গেনিক নহয় অৰ্গেনিক কোনটো যেটো প্ৰাকৃতিকভাৱে নেচাৰেলি পকিছে সেইটো হৈছে অৰ্গেনিক সো অৰ্গেনিক মানে কি প্ৰাকৃতিকভাৱে নেচাৰেলি ভাৱে সো অৰ্গেনিক মানে কথা গম পাইছা অৰ্গেনিক মানে কি যে নেচাৰেল মানে নেচাৰেল বস্তুটো প্ৰাকৃতিক বস্তু এটা আৰু প্ৰকৃতিত যিমান বস্তু আছে তাৰ ভিতৰত 85% বস্তু কাৰ্বনৰে গঠিত কিহৰে গঠিত কাৰ্বনৰে গঠিত ভালকে মন কৰিবা যে প্ৰকৃতিত যিমান বস্তু আনকি মানৱ শৰীৰো we are formed of কি কাৰ্বনছ মানৱ শৰীৰ বুলি কোৱা জন্তুৰ শৰীৰ বুলি কোৱা আপেল কোৱা কমলা কোৱা যিমানখিনি প্ৰকৃতিৰ যিমানখিনি লিভিং অবজেক্ট আছে কি আছে লিভিং অবজেক্ট আছে প্ৰায় গোটেই লিভিং অবজেক্ট কেনে গঠিত হৈছে এই কাৰ্বন এলিমেন্টৰে গঠিত আৰু সেই কাৰণে যেটো প্ৰকৃতি বেছিভাগ বস্তু পঢ়িবলৈ সায়েন্স মানে কি সায়েন্স হৈছে নেচাৰৰ ষ্টাডি What is science? Science is the study of nature. So nature পঢ়িবলৈ যাওঁতে আমি কি কৰিব লাগিব কাৰ্বন টু কে পঢ়িব লাগিব কিয় নেচাৰৰ 85% বস্তু কিহেৰে গঠিত হৈছে কাৰ্বন নামৰ কি এলিমেন্টটো বা কাৰ্বন নামৰ কি মোলৰ জৰিয়তে কি হৈছে গঠিত কৰা হৈছে so মই কি ক'ব বিচাৰি আছো যে 85% বস্তু নেচাৰ যদি কাৰ্বনে গঠিত তাৰমানে কাৰ্বনৰ কিছুমান স্পেশালিটি আছে কিছুমান ভাৰ্সেটাইলিটি আছে আৰু কি ভাৰ্সেটাইলিটি থাকাৰ কাৰণে এলুমিনিয়ামৰ নাই লোৱা বোৰনৰ নাই লোৱা সোডিয়ামৰ নাই লোৱা খেণ্ডৰ বেলেগ চেপ্টাৰ নাই কিন্তু কেৱল কাৰ্বনৰ হে এটা বেলেগ এখন চেপ্টাৰ এটা বেলেগ এটা ব্ৰাঞ্চ এখন বেলেগ এখন কিতাপ বনাই দিয়া হয় যাক আমি কওঁ অৰ্গেনিক কেমিষ্ট্ৰি মানে যিটো কম্পাউণ্ড কাৰ্বনৰে গঠিত সেই কম্পাউণ্ডে হ'ব এটা অৰ্গেনিক কম্পাউণ্ড যিটো কম্পাউণ্ড কাৰ্বনৰে গঠিত কৰা হৈছে তাকে আমি কি কম্পাউণ্ড বুলি কওঁ এটা অৰ্গেনিক কম্পাউণ্ড বুলি কওঁ ঠিক আছে আৰু এই কাৰ্বনৰে গঠিত কৰা কম্পাউণ্ডছ খিনি অধ্যয়ন আমি ক'ত কৰো অৰ্গেনিক কেমিষ্ট্ৰি এই বিভাগটো আণ্ডাৰত কৰো সো কেমিষ্ট্ৰি যেটো পাৰ্ট হয় অৰ্গেনিক কেমিষ্ট্ৰি তাত আমি কি পঢ়ো যে কাৰ্বনৰে গঠিত হোৱা কম্পাউণ্ডছ খিনি the compounds which are form of carbons are termed as organic compounds and that organic compounds are being dealt with the branch of organic chemistry ঠিক আছে সো যিখিনি কম্পাউণ্ডছ
কাৰ্বনে গঠিত কৰা হৈছে তাক আমি অৰ্গেনিক কম্পাউণ্ডছ বুলি কওঁ আৰু সেই কম্পাউণ্ডছ লিখি আমি ক'ত পঢ়ো অৰ্গেনিক কেমিষ্ট্ৰি ব্ৰাঞ্চ আণ্ডাৰত পঢ়ো নাও এতিয়া আমি কি কলো এতিয়া আমি কি চালো যে কাৰ্বন নামৰ চেপ্টাৰটোত একানে দিয়া হৈছে কিয় বেলেগকে দিয়া হ'ল কাৰণ বেছিভাগ বস্তু বা বেছিভাগ প্ৰাকৃতিক বস্তু কিহেৰে গঠিত কাৰ্বনে গঠিত এতিয়া আমি চাম যে কাৰ্বন এলিমেন্টৰ কথা আমি চাম কাৰ্বনটো এলিমেন্টটো হয় কি কেনেকৈ হয় আমি সেইটো কথা চাম ঠিক আছে সো লেট আস have a look সো কাৰ্বন হয় কাৰ্বন ইয়াৰ এটমিক নাম্বাৰ কিমান ইয়াৰ এটমিক নাম্বাৰ হৈছে কিমান 6 এটমিক নাম্বাৰ কিমান 6 আৰু মাস নাম্বাৰ কিমান 12 কি ইউনিটটো কি 12 ইউনিটটো কি বহুতে গ্ৰাম লিখে কিন্তু গ্ৰামটো ভুল হয় আচ্ছা মাস নাম্বাৰ বুলি ক'লে মই 12 গ্ৰাম নিলিখি মই 12 ইউ লিখিছো ইউ মানে কি ইউনিফাইড মাস ইউ মানে কি হয় ইউনিফাইড মাস এটা কিছুমান প্ৰশ্ন হয় যে যদি 12 ইউ হয় 12 গ্ৰাম হয় কি খেলিমেলি এবোৰ কি খেলিমেলি মানে সো এই যে খেলিমেলিবোৰ ইউ আৰু জি এবোৰ যে খেলিমেলিবোৰ এই খেলিমেলিবোৰ আমি নেক্সট লেকচাৰত আমি পুৰা কমপ্লিট কৰিম যে ইউ কিয় আহে গ্ৰাম কেতিয়া আহে মানে আমি সব খেলিম সো আমি চাম কিন্তু আজি আমি এইটো বস্তু চাম যে কাৰ্বনৰ এটমিক নাম্বাৰ কিমান 6 মাস নাম্বাৰ কিমান 12 আৰু আমি সংকেত ৰূপে লিখিবলৈ আমি কেনেকৈ লিখো কাৰ্বন 6 ওপৰত 12 both 12 to এপিনেও লিখে 6 এপিনে লিখে তোমালোকৰ ইচ্ছা লিখিলে হয় কিন্তু তলত কি কৰে তলত এটমিক নাম্বাৰটো লিখে আৰু ওপৰত কি লিখে ওপৰত মাস নাম্বাৰটো লিখে মানে কাৰ্বন কি কাৰ্বনৰ সংকেতটো কি কাৰ্বন সি কাৰ্বন সংকেতটো কি সি হয় ঠিক আছে কাৰ্বন সি হয় এতিয়া এটো আছে কাৰ্বনৰ এটা পৰিচয় এতিয়া যিখন আমাৰ পিৰিয়ডিক টেবল আছে পিৰিয়ডিক টেবলখনত কাৰ্বনৰ পজিশন কি বা লোকেশন কি এই বস্তুবোৰ আমি চাম ইটা নহয় নেক্সট ক্লাছত চাম মই আগতে কৈছো যে আজি কেৱল এটা ইন্ট্ৰোডাকশন দিছো যে তোমাকে বুজি পোৱা যায় কাৰ্বনটো হয় কি কাৰ্বনটো ওপৰত এটা ব্লেক চ্যাপ্টাৰ কিয় আছে মই জাস্ট এটা ইন্ট্ৰোডাকশনটা দিছো আমি নেক্সট পাৰ্টত আমি নেক্সট ভিডিঅ'ৰ পৰা আমি ভালকে কাৰ্বন অধ্যয়ন কৰি থাকিম খালি মই এইটো তোমাক বুজাব চেষ্টা কৰি আছো যে কাৰ্বনৰ ওপৰত এটা ব্লেক চ্যাপ্টাৰ কিয় দিছে বুলি তোমালোকৰ মাইণ্ডত প্ৰশ্নটো আহিব লাগিব মূৰত এটো কোটো ঘুৰিব লাগিব যে কিয় ব্লেক চ্যাপ্টাৰ দিছে এই কাৰণে দিছে কাৰণ বহুত সংখ্যক কম্পাউণ্ডছ কি হৈছে কাৰ্বনৰ জড়িত গঠিত সো আমি যদি প্ৰকৃতিখন বা নেচাৰখনক যদি আমি পঢ়িবলৈ চাওঁ আমি যদি নেচাৰখনৰ কথা ষ্টাডি কৰিবলৈ যাওঁ আমি একদম কাৰ্বনৰ কথাই পঢ়িব লাগিব কিয় কাৰণ কাৰ্বনে গঠিতই কৰিছে প্ৰকৃতিখন প্ৰকৃতিত থকা বহুত শতাংশ বস্তু more than 85% of the things কাৰ্বনৰে গঠিত গুটি মানৱ শৰীৰটো কাৰ্বনে গঠিত all living objects are made of carbon right so কাৰ্বনৰ ইমান ভাৰ্সিটিলিটি আছে আৰু এই ভাৰ্সিটিলিটি কিয় আহিছে আমি কিবোৰ চাম সো আজি মই দেখাই দিও যে মই টপিকসবোৰ কিদৰে চাম আৰু কিদৰে পঢ়াই যাম সো চোৱা প্ৰথমতে মই চাম যে কাৰ্বনৰ পিৰিয়ডিক টেবলখনত পজিশনটো কেনেকৈ আছে কিয় আছে কি কাৰণে আছে তাৰ ভ্যালেন্সি কিমান কি +4 লয় না -4 লয় সো মই কি গুটেই কনসেপ্টটো লগাম ঠিক আছে সো কাৰ্বনৰ গুটেই হিষ্ট্ৰি ব্ৰঞ্জি গুটেইখিনি আমি চাম হেতু যোৱাৰ পিছত আমি চাম যে কাৰ্বনে আন এটা কাৰ্বনৰ লগত যদি এটা বন্ড সৃষ্টি কৰিব পাৰে নে নোৱাৰে আমি হেতু চাম মানে কাৰ্বনে কেনেকুৱা ধৰণৰ বন্ড কৰে কোভেলেন্ট কৰে না আয়নিক কৰে যদি কিয় কৰে কোভেলেন্ট কৰে যদি কিয় কৰে আমি হেতু চাম তাৰ পিছত আমি চাম যে কাৰ্বনৰ এনেকুৱা কি বৈশিষ্ট্য আছে যাৰ কাৰণে কাৰ্বনে ইমান সৰহসংখ্য কম্পাউণ্ডছ গঠন কৰিব পাৰে যিটো বস্তু আজিলৈকে কোনো এটা বেলেগ এলিমেন্টে কৰিবই পৰা নাই কাৰ্বনে ইমান কেনেকে কম্পাউণ্ডছ গঠন কৰিব পাৰে আমি তাৰ ৰিজন বা চাম তাৰবাৰ আমি কাৰণবোৰ চাম তাৰ পিছত আমি চাম যে এলট্ৰপছ অফ কাৰ্বন তোমালোকৰ কিতাপত যদিও এটা পেজত লিখা আছে কিন্তু মই ইয়াত কমপ্লিটলি A to Z যিমানখিনি পাৰো এলট্ৰপছ অফ কাৰ্বন কলে যিমান হয় গ্ৰাফাইট ডায়মণ্ড যিমান হয় গোটেই ডিটেইলছ আমি চাম ওকে আৰু তাৰ পিছত আমি চাম যে অৰ্গেনিক কম্পাউণ্ডছ যাক আমি সাধাৰণতে আমি হাইড্ৰকাৰ্বনছ অৰ্গেনিক কম্পাউণ্ডছৰ এটা টপিক হয় হাইড্ৰকাৰ্বনছ যে হাইড্ৰজেন আৰু কাৰ্বনৰে গঠিত হোৱা এটা কম্পাউণ্ডক আমি হাইড্ৰকাৰ্বনছ বুলি কওঁ সো সেই হাইড্ৰকাৰ্বনছ কি হয় কি প্ৰকাৰৰ হয় তাৰ নাম কেনে কৰে সো গুটেই আমি অৰ্গেনিক কেমিষ্ট্ৰি আসলকে আমি
তেতিয়া সোমাবলৈ ষ্টাৰ্ট কৰিম সো মই জাস্ট ক্ৰনোলজিটো বুজাই দিছো যে ফাৰ্স্ট অফ অল আমি কাৰ্বনৰ ওপৰত অধ্যয়ন কৰিম তাৰপিছত আমি অধ্যয়ন কৰিম যে কাৰ্বনে কেনেকুৱা ধৰণৰ বান্ধনি সৃষ্টি কৰে বা কেনেকুৱা ধৰণৰ বন্ড সৃষ্টি কৰে তাৰপিছত আমি অধ্যয়ন কৰিম যে কাৰ্বনৰ কি বৈশিষ্ট্য আছে যাৰ কাৰণে ই ইমান সৰহসংখ্যক কম্পাউণ্ড গঠন কৰিব পাৰে তাৰপিছত আমি চাম যে ইয়াৰ এলট্ৰপছ খিনি চাম এলট্ৰপছ অফ কাৰ্বন এলট্ৰপছ মানে কি আই উইল এক্সপ্লেইন ইউ আফটাৰৱাৰ্ডছ ঠিক আছে সো আসলে ইমানখিনি কিন্তু এটা কথা মন কৰিবা যেতিয়া এটা ক্লাস কৰা হয় বা যেতিয়া এটা লেকচাৰ দিয়া হয় লেকচাৰটোত কিমান বুজি পাইছা সেইটো ডাঙৰ কথা নহয় বুজি পেলাই কিমানখিনি ভাবিব পাৰিছা নিজৰ মাইণ্ডত কিমান কোৱেশ্চন আহিব পাৰিছা সেইটো ডাঙৰ কথা তুমি যদি বুজিলা লেকচাৰটোৰ পৰা তুমি যদি মোৰ কথাখিনি শুনি বুজিও পালা কিন্তু যদি তোমাৰ মনত কোনো প্ৰশ্নই উদ্ভাৱন নহয় তেতিয়াহ'লে তোমাৰ বুজাৰ কোনো লাভেই নহল কিন্তু ঠিক আছে সো কাৰোবাৰ কথা শুনাৰ পিছত সেইখিনি কথাৰ ওপৰত নিজে আলোচনা বিবেচনা কৰাৰ পিছত সেইখিনি কথাত এটা নহয় এটা প্ৰশ্ন থাকিবই লাগিব যদি ভাবিছা যে মই বুজি পাইছো আৰু প্ৰশ্ন নাই মানে বুজি পোৱা নাই একদম কথা আৰু বুজিলে আনক বুজাব পাৰিব লাগিব যদি আনক বুজাব নোৱাৰা মানে তুমি বুজি পোৱা নাই ঠিক আছে সো বুজাটো এনেকুৱা নহয় যে কোনবাই বুজালে মানে বুজি চলিলো নহয় ইউ হেভ টু কোৱেশ্চন যে কিয় হ'ব কি কাৰণে হ'ব অকল কাৰ্বনৰ নিচিনা এটা কম্পাউণ্ডক যাৰ এটমিক নাম্বাৰ 6 মাত্ৰ তাক ইমান এটা ডাঙৰ এটা চেপ্টাৰ কিয় দিয়া হ'ল কোৱেশ্চন আহিব লাগিব কাৰ্বনৰ ইমান ভাৰ্সেটিলিটি কিয় আছে কোৱেশ্চন আনিব লাগিব আৰু নানা মানে তোমালোকৰ সাবজেক্টৰ প্ৰতি ইন্টাৰেষ্ট নাই ঠিক আছে নাথাকিব পাৰে কোনো কথা নাই দিয়া কিন্তু সাবজেক্টৰ প্ৰতি ইন্টাৰেষ্ট নাই ইয়াৰ মিনিং এটো নহয় যে আমি সাবজেক্ট নেগলেক্ট কৰিম নো আমি শিকিব লাগিব কাৰণ এটো প্ৰকৃতিৰ লগত ৰিলেটেড দিস ইজ ৰিলেটেড টু নেচাৰ দিস ইজ ৰিলেটেড টু আস আমাৰ গোটেই শৰীৰটো কাৰ্বনে গঠিত হৈ আছে হয়নে সো কথাবোৰ এনেকুৱা হয় ঠিক আছে সো আই হোপ অল দা বেষ্ট এণ্ড গুড